বকু খলিহাকুঠৰ যুৱ সমাজকৰ্মী ধ্ৰুৱজ্যোতি চৌধুৰীৰ সোঁৱৰণত স্মৃতিচাৰণ সভা আৰু স্মৰণিকাৰ উন্মোচন মৃতকৰ আত্মাৰ চিৰশান্তি কামনাৰে প্ৰাৰ্থনা মৃত্যু এটা শিল্প জীৱনৰ কঠিন শিলত কটা নীলোপ ভাস্কৰ্য কথাষাৰক সৰগত কৰি বকুৰ খলিহাকুঠ গাঁৱৰ যুৱ সমাজকৰ্মী ধ্ৰুৱজ্যোতি চৌধুৰী ইহলীলা সম্বৰণ কৰে যোৱা ৩ ছেপ্টেম্বৰত সেয়ে আজি মৃতকৰ আত্মাৰ চিৰশান্তি কামনা কৰি পৰিয়ালৰ বাসগৃহত আজি আয়োজন কৰে আৰ্ধযাত্ৰা ইফালে যুৱ সমাজকৰ্মীগৰাকীৰ মৃত্যুৰ শোকসন্তপ্ত পৰিয়ালবৰ্গ আৰু বন্ধু-বান্ধৱসহ শুভাকাংক্ষীয়ে মিলি প্ৰকাশ কৰে ধ্ৰুৱ সৌৰভ অবৰ্তমানত দুটিকলিৰ মনৰ আলাপ নামৰ এখন স্মৰণিকাও ইফালে আজি আৰ্ধযাত্ৰাৰ লগত সংগতি ৰাখি আয়োজন কৰে স্মৃতিচাৰণ সভা আৰু স্মৰণিকা উন্মোচনী অনুষ্ঠান স্মৃতিচাৰণ সভাৰ সঞ্চালক হিচাপে আমন্ত্ৰণ জনোৱা হয় লুকি বেকেলি সাহিত্য সভাৰ সম্পাদক তথা কৃতি শিক্ষক অমিয় কুমাৰ ৰয় সভাৰ সঞ্চালকক কোচ ৰাজবংশীৰ জাতীয় আচাৰে সম্বৰ্ধনাও জনোৱা হয় ইয়াৰ পিছত অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে উপেন দাসে আৰু মৃতকৰ প্ৰতিচ্ছবিত মাল্যপ্ৰাণ কৰে নাৰায়ণ দাসে পৰিয়ালৰ লগতে অগণন শুভাকাংক্ষীৰ উপস্থিতিত ধ্ৰুৱ সৌৰভৰ স্মৰণিকাখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে ধ্ৰুৱজ্যোতিৰ আইতা বাসন্তী পাটোৱাৰীয়ে মাংগলিক ৰীতি-নীতিৰে আয়োজন কৰা অনুষ্ঠানৰ আঁতৰে যুৱ সমাজকৰ্মী বিকাশ দাসে বকুৰ পৰা ধনমণি মেধিৰ ৰিপৰ্ট নিভাজ অসম লাইভ নমস্কাৰ অতি দুখ আৰু পৰিতাপৰ বিষয় যোৱা ৩ ছেপ্টেম্বৰ আমাৰ মাজৰ পৰা আমাৰ এটা আত্মা হেৰাই গৈছে এই পৃথিৱীৰ পৰা তেওঁৰ নাম আছিল ধ্ৰুৱ চৌধুৰী আমি মৰমতে টুটু আৰু আমাৰ এটা উপনাম আছিল চৰ্দাৰ আমাৰ দুজনৰ দীপাংগ চৌধুৰী আৰু মোৰ নাম আছিল চৰ্দাৰ তেখেতৰ আজি আদ্যশ্ৰাদ্ধৰ দিন আৰু আজি এই আদ্যশ্ৰাদ্ধৰ দিনত তেওঁ পৰিৱেশন আমি স্মৃতিগ্ৰন্থ তৈয়াৰ কৰি চপা কৰি উলিয়াইছোঁ স্মৃতিগ্ৰন্থখনৰ নাম হৈছে ধ্ৰুৱ সৌৰভ অবৰ্তমান দুটিকলিৰ মনৰ আলাপ আৰু এই স্মৃতিগ্ৰন্থখনৰ সঞ্চালক হিচাপে আছিল আমি আমন্ত্ৰণ কৰি আনিছিলোঁ লুকি বেকেলি সাহিত্য সভাৰ সাধাৰণ সম্পাদক তথা বৰিপাৰা আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অমিয় কুমাৰ ৰয়দেৱক তেওঁৰ সঞ্চালনাত আজিৰ এই স্মৃতি সভাখন আৰম্ভ হয় আৰু প্ৰথমে তেওঁক সম্বৰ্ধনা জনাই তেওঁৰ সঞ্চালকৰ আসন গ্ৰহণ কৰি বন্তি প্ৰজ্বলন আৰু প্ৰতিচ্ছবিত মাল্যাৰ্পণ কাৰ্যসূচীৰে আজি অনুষ্ঠানটো আৰম্ভ কৰা হয় বন্তি প্ৰজ্বলন কৰি গঞা ৰাইজৰ সভাপতি শ্ৰী উপেন দাসে আৰু প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে মিৰ্জা নিবাসী নাৰায়ণ দাসে অনিতা পাটোৱাৰীৰ ধৰ্মীয় দেউতাক আৰু শেষত এইখন পৰিয়ালৰ লিগিচি তথা স্বৰ্গীয় ধ্ৰুৱ চৌধুৰীৰ আইতাকে আজিৰ এই ধ্ৰুৱ সৌৰভ অবৰ্তমান দুটিকলিৰ মনৰ আলাপ এই স্মৃতিগ্ৰন্থখন উন্মোচন কৰি সমজুৱাভাৱে তেওঁক শ্ৰদ্ধাঞ্জলি জনাই আজিৰ এই অনুষ্ঠানখন আদ্যশ্ৰাদ্ধৰ দিনটো সমাপন কৰা হয় সদশেষত তেওঁৰ বিদেহী আত্মাই যাতে ভগৱানৰ ওচৰত স্থিতি লাভ কৰে তাকে কামনা কৰি আজি এই অনুষ্ঠানটোৰ পৰা সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ এই ভিতৰুৱা অঞ্চলত আহি আজি এই অনুষ্ঠানটো আপোনালোকে ৰাইজৰ আগত প্ৰকাশ কৰাৰ কাৰণে ধন্যবাদ।